বাসা রত্নাকর কোত পিতা আপনার পুত্র কুটিরতে না থাকে পুয়াই যায় আর রাতি আহে এই কারণে হবলা এই বৃদ্ধ পিতৃমাতৃক সাক্ষাৎ কৰিবলৈ তাৰ সময়ৰ অভাৱ পিতা নাথ কোৱা প্ৰিয়ে ভগৱানৰ কি বিচিত্ৰ লীলা ৰত্নাকৰ আমাৰ একোটি সন্তান মাতো হয় প্ৰিয়ে তথাপিতো তাৰ সেই বৃদ্ধ পিতা মাতাক দেখা কৰিবলৈ অলপো আখৰি নাই নাথ পিতা হয়তো আমাৰ বাবে অন্ন বস্ত্ৰ যোগাৰ বাবে তেওঁ অতিকে ব্যস্ততা কি কলা বোৱাৰী অন্ন বস্ত্ৰ যোগাৰ কৰিবৰ বাবে তাৰ আহৰি নাই শুনা বোৱাৰী তুমি ৰত্নাকৰক কবা এই আশ্ৰমৰ বাকলি বখন আৰু গছৰ ফল মূলেই হৈছে আমাৰ খাদ্য আৰু বস্ত্ৰ বোৱাৰী তোমাৰ কথাত বুজিব পাৰিছো অন্ন বস্ত্ৰৰ বাবে আমাৰ বাছৰ অলপ আখৰি নাই আমাক দেখা কৰিবলৈ আৰু কি জানে কেতিয়াবা স্বামীৰ ৰঙা চক্ষুত ক্ৰোধ ভাৱ দেখিলে মোৰ হৃদয় কঁপি উঠে পিতা সেইবাবে নীৰৱে ৰৈ মই সেৱা সৎকাৰ কৰি তেওঁক জিৰণি ল'বলৈ কওঁ বুজিলো বোৱাৰী মই সকলো বুজিলো ৰত্নাকৰৰ মুখমণ্ডল আৰু অৱয়ব চাই তাকে যি ক'ব লগা আছে মই সকলো কম ভগৱন্তই তাকে নিশ্চয় কল্যাণ কৰিব এতিয়া বলা হৰিৰ আৰাধনাৰ সময় মোৰ হৈছে সমাগত যাওঁ বলা সকলোটি আমি হৰি আৰাধনাৰ বাবে আহা প্ৰিয়ে আহা বোৱাৰী সকলো প্ৰজয় আপোনাৰ নামতে হৈছে দীক্ষিত এই দাদা ৰৈ থকাৰ আৰু নাই প্ৰয়োজন এই মুহূৰ্ততে যাত্ৰা কৰোঁ আমি অমৰাৱতীলৈ উত্তম দাদা অতি উত্তম মোৰ প্রিয় ভাতৃ বলো বলো তেন্তে
রই থাকার কোনো প্রয়োজন নাই। শিক্ষে যাত্রা করবো আমি অমরাবতীপুরে। জয়ধ্বনি মেদিনী তো পাই। জয় দৈত্যরাজ নমসে, জয় দৈত্যরাজ নমসে, জয় দৈত্যর মহা বীরগণ, জয় জয় জয়। অমরাবতীপুরতে তোর ধরে ফিরো কাপুরুষে দেবতার নাই প্রয়োজন নেই। মূর্খ দৈত্য, সুরয় তোরে অমরাবতীপুর আক্রমণ করি অর্বর কথা নকরিবি প্রকাশ। আজি তার প্রতিশোধ পাবি হাতে হাতে, মাত্র সাবধানে কর যুদ্ধ। দেবতাই হেনু প্রতিশোধ লব দৈত্যর দেবেন্দ্র ইমান সাহস তো দেখা যাও কে কার কি মনে বলর পরাক্রম। ভয়ঙ্কর রূপ ধরে ফণিতর নদী বইছে।
ধৰণীৰ বক্ষ এই নৰ হত্যাকাৰী দৈশ্য থিয় হ'ব আজি পত্নীৰ কাষত। পত্নী মোৰ প্ৰভাই নাজানে মোৰে গোপন ৰহস্যৰ কথা। পিতা মাতায়ো নাজানে দৈশ্য ৰত্নাকৰ। প্ৰভা প্ৰভা তুমি মোৰ জীৱন সংগী। ৰবা প্ৰভা তোমাৰ ৰত্নাকৰ আহি আছো তোমাৰ কাষত। প্ৰভা প্ৰভা বিবাহিত জীৱনবোৰ পাৰ হৈছে মোৰ কেৱল ৰহস্যৰ মাজেৰে। সুন্দৰ সুঠাম চেহেৰাৰ অধিকাৰ মোৰ স্বামী, কিন্তু মোৰ সতে এষাৰ কথা পাতিবলৈও তেওঁ অলপো আখৰি নাই। হে প্ৰভু, সেয়া তোমাৰ কেনে লীলা। কেতিয়া বুজিম মই মোৰ জীৱন ৰহস্য। কেতিয়া বুজিম কিহৰ ৰহস্যৰ কথা ভাবিছা প্ৰভা? প্ৰভা স্বামী, আপুনি মোৰ স্বামী? অপ্ৰভা নাই নাই স্বামী, এয়া আপোনাৰ কেনে ভয়ংকৰ ৰূপ। আপোনাৰ এনে ৰূপ দেখিলে সকলো মানুহে ভয় খাব। নাই নাই মোৰ হৃদয় কঁপিব ধৰিছে। প্ৰভা মই অন্ধকাৰে দেখিছো। প্ৰভা আপুনি মোৰ স্বামী নহয়। আপুনি কিয় মোক চালনা কৰিছে? প্ৰভা তুমি মিছাতেই বৰ চিন্তা কৰিছা। আৰে এয়াতো মোৰ চিকাৰী চেহেৰা, বনৰ বাঘ সিংহবোৰক হত্যা কৰাৰ চেহেৰা। তুমি কোনো চিন্তা নকৰিবা প্ৰভা। কি ক'লে? বাঘ সিংহ মৰাৰ চেহেৰা? অপ্ৰভা এয়া মোৰ বাঘ সিংহ মৰাৰ চেহেৰা। কিন্তু আপোনাৰ এনে চেহেৰা দেখিলে সকলো মানুহে ভয় কৰিব। তুমি কোনো চিন্তা কৰিব নালাগে প্ৰভা। এয়াতোতো মোৰ মায়াবী চেহেৰা। শুনা প্ৰভা, যেতিয়া মই বনৰ মাজত বনৰ হিংস্ৰ জন্তুবিলাকক বধ কৰিবৰ বাবে থাকোঁ, তেতিয়া এই মায়াবী চেহেৰা ধাৰণ কৰোঁ। তুমি অলপো চিন্তা নকৰিবা প্ৰভা। আপোনাক বিচাৰো মই শান্ত সৌম্য ৰূপত। আপুনি মোৰ আৰাধ্য দেৱতা। শান্ত সৌম্য ৰূপত তুমি জানো মোক পোৱা নাই? মৰম চেনেহৰ মাজেৰে মই জানো তোমাক আৱৰি ৰখা নাই? তাক মই কেতিয়াও কৰা নাই অস্বীকাৰ প্ৰভা। কিন্তু নাথ, আপোনাৰ এনে ৰূপ আৰু আপুনি মোৰ লগত এষাৰ কথা পাতিবলৈও আখৰি নাই। কেনেদৰে কুটিৰত মই জীৱন কৰিছো যাপন, সেই কথা জানো আপোনাৰ অবিদিত নহয়? জানো প্ৰভা, সেই সকলোবোৰ কথাই মই উপলব্ধি কৰিব পাৰোঁ। কিন্তু কি কৰিবা কোৱা প্ৰভা? পিতৃ মাতৃৰ ভৰণ পোষণৰ দায়িত্ব যে পালন কৰাটো পুত্ৰ হিচাপে মোৰ প্ৰধান কৰ্তব্য। আৰু সেই কৰ্তব্য পালন কৰিবৰ বাবে মই সকলোৰে পৰা কিছু নিলগত কৰোঁ বাসস্থান। প্ৰভা
শুনা প্ৰভা, পিতৃ মাতৃৰ ভৰণ পোষণৰ বাবে মই বনে বনে নানা কষ্ট কৰি তোমালোকৰ বাবেইতো আঁতৰি আছো প্ৰভা। আৰু নালাগে নাতে থাকক আপুনি মোৰ লগত, নালাগে বাঘ সিংহ চিকাৰ কৰিব আৰু এনেদৰে পাপ কাৰ্য কৰি আমাক ভৰণ পোষণ কৰিব নালাগে নাতে। নহয় প্ৰভা, পিতৃ মাতৃ মোৰ একান্তই আৰাধ্য। তেওঁলোকৰ যদি ভৰণ পোষণ পুত্ৰ হিচাপে মই নধৰোঁ তেন্তে কোনে ধৰিব কোৱা প্ৰভা? আৰু তুমিতো মোৰ অৰ্ধাংগিনী, তুমি মোৰ এই কাৰ্যত সহায় কৰিব লাগিব। সেইবাবে পিতৃ মাতৃৰ কাষত তোমাক ৰাখি থৈ মই অতি অতি নীৰৱে অতি সন্তোষ মনে থাকিব পাৰোঁ যে মোৰ প্ৰভাই মোৰ পিতৃ মাতৃৰ দায়িত্ব সুকলমে কৰিব পাৰোঁ। মোৰ অৰ্ধাংগিনী হিচাপে তোমাৰ ওচৰতো মোৰ সেই অনুৰোধ। মই নথকা অৱস্থাত তুমি পিতৃ মাতৃক ভালদৰে কৰিবা দেখা। শুনা প্ৰভা, সেইবাবে আজি ভৰ দুপৰীয়া কাল মই তোমাক দিলোহি দেখা। পিতৃ মাতৃৰ দায়িত্ব পালন কৰাটো মোৰ কৰ্তব্য প্ৰধান। থাকিবা প্ৰভা, মোৰ পিতৃ মাতৃক ভালদৰে ৰাখিবা। মই বিদায় মাগিছোঁ প্ৰভা। নহয় প্ৰভা, মই যদি ঘৰৰ মাজত থাকিবলগীয়া হয় তোমালোকৰ অৱস্থা কি হ'ব? নকৰিবা প্ৰভা, তুমি মোৰ পত্নী হিচাপে মোৰ কাৰ্যত কৰিবা সহায়। মই বিদায় মাগিছোঁ প্ৰভা। প্ৰভা 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 মোৰ মৰমৰ প্ৰভা, কোনো চিন্তা নকৰিবা, মই সোনকালে উলটি আহিম তোমালোকৰ কাষলৈ। এবে মই মাগিছোঁ বিদায়, মোক বিদায় দিয়া। বিদায় প্ৰভা, বিদায় প্ৰভা, মই যাবই লাগিব প্ৰভা, মই যাবই লাগিব প্ৰভা। মই বিদায় মাগিলোঁ। হে প্ৰভু, সেয়া তোমাৰ কেনে লীলা, সৰ্বক্ষণে ৰক্ষা কৰিবা মোৰ স্বামী দেৱতাক, সৰ্বক্ষণে ৰক্ষা কৰিবা মোৰ স্বামী দেৱতাক। ছয় দেখা কি হ'ব? দক্ষিণৰ পথ অতব্য অৰণ্যৰ মাজত, এই পথ অতিকে দুৰ্গম। পিতা বাছা, আৰু কিছু দূৰ গ'লে চাগে সেই বস্ত্ৰ কাহিনী দস্যু ৰত্নাকৰক লগ পাম। বাছা, ৰত্নাকৰ ৰত্নাকৰ, তোমাৰ আৰু বেছি দিন নাই। তুমি কৰা পাপৰ প্ৰায়শ্চিত্ত কৰাৰ সময় সমাগত। বলক পিতা, আৰু কিছু দূৰ যাওঁ আগবাঢ়ি। বলা বলা বাছা, বলক পিতা। আচলতে মই পাপৰ প্ৰলয়কাৰী দস্যু ৰত্নাকৰ। মোৰ বাবে সন্ন্যাসীৰ পিছৰ নাই। হাজাৰ হাজাৰ নৰ মনুষ্যই মোৰ এই দুহাততে এৰিছে প্ৰাণ, আৰু ইয়াতে মোৰ কি আনন্দ।
হঠাৎ মোৰ যোৱা ৰাতি দেখা এটা সপোনৰ কথা পৰিছে মনত। সুদূৰৰ পৰা কোনোবা দুজন সন্যাসী আহি মোক কয়, ৰত্নাকৰ, তই আৰু কিমান নৰহত্যা কৰিবি? তই যে ইমান নৰহত্যা কৰি পাপ অৰ্জন কৰিছ, সেয়া কাৰ বাবে কৰিছ? এদিন তই আমাৰ দৰে সন্যাসী হ'ব লাগিব। আৰু এনেদৰে কৈ সন্যাসী গুচি গ'ল বহু দূৰলৈ। গুচি যা, গুচি যা, গুচি যা। তহঁতৰ দৰে সন্যাসীকো এই ৰত্নাকৰে নকৰে ক্ষমা। কিন্তু আজিও এই পথেদি কোনো জন অহা নাই কিয়? আজি নহ'ব নেকি কোনো মোৰ চিকাৰ? কিয় 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 কিয়? সুদূৰত দেখিছো কোনোবা দুজন তপস্বী। নিশ্চয় হ'ব আজি সিহঁত মোৰ চিকাৰ। সাৱধান তপস্বী, তহঁতক আজি মোৰ হাতৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। আমাক নামাৰিবা, আমি তোমাৰ একো দুখ লগোৱা নাই। আমি ব্ৰহ্মচাৰী তপস্বী ব্ৰাহ্মণ। পিছে তুমি দেখোন মোৰ পৰিচয় লৈ একো লাভ নাই। তথাপিতো মৃত্যুৰ আগত শুনিব খুজিছ যেতিয়া শুন। মই দস্যু ৰত্নাকৰ। কি? ব্ৰাহ্মণ হত্যা মহাপাপ? ব্ৰাহ্মণ হত্যা মহাপাপ। চিন্তা নাই, পাপ মোৰ লগৰীয়া। আৰু তহঁতৰ দৰে পাপীবোৰক হত্যা কৰাই মোৰ প্ৰধান কৰ্তব্য। সাজু হ, সাজু হ, সাজু হ। এই মুদগৰ, তই তপস্বী মূৰত নালাগি হাৰি পৰিছ কিয়? কিয় পৰিছ? আজি হঠাৎ মোৰ বুকুখন কঁপি উঠিছে কিয়? নাই 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 নাই, মই ৰত্নাকৰ। আমাক মাৰিলে তোমাৰ লাভ হ'ব কি? তহঁতক মাৰিলে তহঁতৰ গাৰ বস্ত্ৰ মোৰ হ'ব। বস্ত্ৰ লাগে? বস্ত্ৰ লাগে। তেতে খুজিলেই হ'ল। খুজিলেই হ'ল? খুজি ভিক্ষাৰীৰ চৰিত্ৰ ল'বলৈ ৰত্নাকৰৰ জন্ম নহয়। তহঁতক হত্যা কৰি লোৱা প্ৰস্তুতহে মোৰ কীৰ্তি বেছি। বুজিলি? তোমাৰ কথা আমি সকলো বুজিলো। তথাপিতো এটা কথা ক'ব খোজো, খন্তেক ধৈৰ্য ধৰা। কি ক'ব লগা আছে? সোনকালে ক। শুনা তেন্তে ৰত্নাকৰ, নৰ হত্যা কৰি নিয়া অন্ন বস্তু কাৰ বাবে?
কাৰ বাবে পিতৃ মাতৃ পত্নী আৰু মই এই চাৰিজনৰ বাবে মই নৰ হত্যা কৰোঁ বুঝিল রত্নাকর তোমার দেহ মন হাত ব্যবহার করে তুমি মহা পাপত ভুগিছা আর তার বিনিময়ে তুমি বৃদ্ধ বৃদ্ধ মাতৃকু পাপত লিপ্ত করাইছা কি মই পাপ সাগৰত ডুবিছো রত্নাকর তুমি পাপ সাগৰত ভুগিছা বৃদ্ধ বৃদ্ধ মাতৃক সুধিয়া গৈ তুমি কৰা এই পাপৰ সমভাগী তেওঁলোক হ'বনে নহয় তাৰ পাছত আমাক হত্যা কৰিব পাৰিব কি মই পিতা মাতাৰ কাষলৈ যাব লাগে তহঁতি মোৰ পৰা পলাবৰ উপায় বিচাৰি নহ'ব যাওঁ নিশ্চয় যাওঁ কিন্তু প্ৰথমতে তহঁতক এই বৃক্ষ বান্ধি থৈ মই গৃহলৈ যাম বল বৃক্ষৰ কাষলৈ বল তহঁতৰ কথা মতে পিতৃ মাতৃৰ কাষলৈ যাওঁ আৰু সুধিম তেওঁলোকে মই কৰা পাপৰ ভাগি ল'বনে নলয় আৰু জানিবি নিশ্চয় মোৰ পিতা মাতাই মোৰ পাপৰ ভাৰ কৰিব গ্ৰহণ মই আহিলো আৰু যদি তহঁতি ইয়াৰ পৰা পলাবৰ চেষ্টা কৰ তেন্তে যোৱা ৰত্নাকৰ এতিয়াহে তুমি তোমাৰ প্ৰকৃত পৰিচয় বিচাৰি পাবা বাছা বলা বাছা আমি রত্নাকরের গতিবিধি নিরীক্ষণ করব বলো পিতা বুয়ারি পিতা এই পর্যন্ত দেখা না পালো পুত্র রত্নাকরক পিতা দেখা পোৱা নাই পিতা 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 এই পুত্ৰৰ প্ৰণিপাত কৰিব গ্ৰহণ কোন কোন তই মই কোন তই মই ৰত্নাকৰ পিতা কি রত্নাকর তই পিতা মই ৰত্নাকৰ ব্রাহ্মণের সন্তান হয়ে আছে তোর আছে এনে বিভৎস রূপ পিতা মই অকল ৰত্নাকৰ নহয় এই জগতে মোক দস্যু বুলি জানে কি পিতা এই জগতত মই দস্যু ৰত্নাকৰ বুলি পৰিচিত তই মোৰ সন্তান হৈ দস্যু হলি পিতা তই মোৰ
নহ'ল কিয়? নক'বা পিতা, তেনেদৰে নক'বা পিতা। আই তাই তাই তোৰ ছোৱালী এই তই মোক কাটি আনিলি আই তই মোক কাটি আনিলি আই নাচে প্ৰভা, কিয় চালনা কৰি আপুনি এনেদৰে দেশবোৰ পাৰ কৰিছে কিয় কিয় এই কাৰণে মই অতদিনে তোমালোকৰ আগত দেখা দিয়া নাছিলো পিতা, কিন্তু আজি এটা বিশেষ কথাৰ বাবেহে মই হৈছো উপস্থিত। পিতা, তোমাৰ কাষত এটা বিশেষ কথাৰ বাবেহে মই হৈছো উপস্থিত। ভগৱান, এই দস্যু পুত্ৰৰ মুখত আজি কি কথা ওলাব? কি বাক্য মানে মোৰ সৰ্বশৰীৰ আঘাত কৰিব? পিতা, তেন্তে কওঁ শুনা পিতা, অতদিনে মই তোমালোকৰ ভৰণ পোষণৰ উদ্দেশ্যে অৰণ্যৰ মাজত শিশু হত্যা, ব্ৰহ্ম হত্যা, নাৰী হত্যা, লুণ্ঠন আদিৰ দৰে জঘন্য অপৰাধ কৰি তাৰ পৰা সংগ্ৰহ কৰা অন্ন বস্ত্ৰ সম্পদে তোমালোকৰ ভৰণ পোষণ দি আহিছো। এতিয়া কোৱাচোন পিতা, মই যি পাপ কাৰ্য কৰিছো সম্পাদন, সেই পাপৰ ভাগি মোৰ হৈ তুমি সমানে নোহোৱা পিতা? তই কৰা পাপৰ অংশীদাৰ মই হ'ব লাগে? পিতা, তুমি নমানো পিতা। কোন ৰত্নাকৰ পিতা, কোন শাস্ত্ৰত লিখা আছে পুত্ৰই কৰা নৰহত্যাৰ মহাপাপ পিতৃয়ে গ্ৰহণ কৰিব লাগে? আজি তই আজি পুত্ৰ হৈ মোক এয়াই উপহাৰ দিবলৈ আহিছিলি? বৃদ্ধ অৱস্থাত পিতৃ মাতৃক লালন পালন কৰাটো সংসাৰৰ ধৰ্ম আৰু সন্তানৰ কৰ্তব্য। আৰু ময়োতো সেই কৰ্তব্যই সম্পাদন কৰিছো ন পিতা। তই কৰ্তব্য সম্পাদন কৰিছ? পিতা, আৰু তই কৰা পাপৰ ভাগি মই কেতিয়াও হ'ব নোৱাৰো। মই কেতিয়াও হ'ব নোৱাৰো। তুমিতো মোক জন্ম দিছিলা নহয় জানো? তোমাৰ অন্ন বস্তুৰ বাবেইতো মই ইমান পাপ কাৰ্য কৰিলো সম্পাদন। এতিয়া মোৰ মৰমৰ আই, কোৱাচোন কোৱা, তুমিতো মোৰ পাপৰ অংশীদাৰ হবা নহয়? তুমি হবা নহয়? তুমি মোৰ পাপৰ বাকী হবা নহয়? কোৱাচোন কোৱা। তোৰ পাপৰ ভাগি হ'ব লাগে। পিতৃ মাতৃক ভৰণ পোষণ দিয়াৰ দায়িত্বটো
পাৰিবা 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 কিন্তু কিন্তু ভৰণ পোষণৰ বাবে তই যি পাপ অৰ্জন কৰিছ সেই পাপৰ ভাগি মই খাব নোৱাৰো। প্রভাই লব 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 প্রভাই নিশ্চয় লব প্রভাই নিশ্চয় লব প্রভা ও প্রভা মই জানো প্রভা তুমি মোক বহুত ভাল পোৱা আৰু মই এইটো জানো প্ৰভা তুমি মোক কেতিয়াও বিপদত পৰিব নিদিয়া ন প্ৰভা তুমিতো মোক ভাল পোৱা ন প্ৰভা সেইবাবে কোৱাচোন প্ৰভা মই কৰা পাপৰ ভাগি তুমি হ'বা ন প্ৰভা তুমিতো ল'বা নল'বা ন প্ৰভা ল'ম বুলি কোৱা প্ৰভা ল'ম বুলি কোৱা পিতা মাতাই নলয় তুমি ল'ম বুলি কোৱা প্ৰভা আপোনাৰ কৰ্তব্য কিন্তু মই আপোনাৰ পাপৰ ভাগি হ'ব নোৱাৰো। No!
চাৰিওফালে 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 মই অন্ধকাৰ অন্ধকাৰ দেখিছো দেখিছো কোনে 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 মোক উদ্ধাৰ কৰিব কোনে 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 মোক উদ্ধাৰ কৰিব 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 তপস্যা 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 তোমালোকে উদ্ধাৰ কৰা উদ্ধাৰ কৰা ভাগ্যৰ লিখন কেৱে নোৱাৰে খন্দাব প্ৰভুৱে তাকে নিশ্চয় উদ্ধাৰ কৰিব প্ৰভুৱে তাকে নিশ্চয় উদ্ধাৰ কৰিব ৰত্নকৰ পুনৰ এই স্থানলৈ আহিব লাগিছে ব'লা আমি পুনৰ পূৰ্বৰ স্থান কৰো গ্ৰহণ সকলো খবৰ ৰত্নাকৰ ৰত্নাকৰ পিতা মাতা পত্নী কোনেও মোৰ পাপৰ ভাৰ নলয় মই এতিয়া মহাসাগৰত তুমিলো আপোনালোকে মোক উদ্ধাৰ কৰক আপোনালোকে মোক উদ্ধাৰ কৰক ৰত্নাকৰ সকলোবোৰ খবৰ ৰত্নাকৰ পোন প্ৰথমতে তুমি সৰোবৰত স্নান কৰি অহা সৰোবৰত স্নান কৰি অহা ভাল তপস্যা ভাল Atoriza mo hapapi. Tay buks mo khalo karibi. Atoriza
তপস্বী মোক উদ্ধাৰ কৰ। কি হ'ল ৰত্নাকৰ, স্নান কৰিলানে? নোৱাৰিলো তপস্বী, নোৱাৰিলো। সৰুবোৰে মোক আঁতৰি যা মহাপাপী বুলি আঁতৰাই দিলে। আপোনালোকে মোক উদ্ধাৰ কৰক, আপোনালোকে মোক উদ্ধাৰ কৰক। সত্য ৰত্নাকৰ, তপস্বী, সত্য তপস্বী। এটা প্রভুর নাম রাম বলে উচ্চারণ করা। প্রভুর নাম রাম বলে উচ্চারণ করা। রত্নাকর, এটা প্রভুর নাম রাম বলে উচ্চারণ করা। বাম 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 মই নোৱাৰো তপস্বী, মই নোৱাৰো। যে দেখিছা গছজোপা ডাল পাত শুকাই যোৱা, সেই গছজোপা কি বুলি কবা? মৰা গছ বুলি কওঁ তপস্বী। ৰত্নাকৰ, এই ৰাম আৰু মৰা এই দুটি শব্দই হ'ব তোমাৰ মুকুতিৰ সম্পদ। তোমাৰ গোটেই শৰীৰ পাপে জৰ্জৰিত, সেইহেতু মুখত নুফুটে তোমাৰ ৰাম নাম। যিদিনাই ফুটিব তোমাৰ মুখত ৰাম নাম, সেইদিনাই তুমি মুক্তি লভিবা। দিলো মই তোমাক মুক্তিৰ উপায়। এতিয়া তুমি ৰাম নাম ধ্যান কৰা। এখেতক মুক্তিৰ বাবে যথাসম্ভৱ সহায় কৰিবা। মই আহিলো ৰত্নাকৰ। নাযাবা তপস্বী, মোক এৰি নাযাবা। তপস্বী, তপস্বী, মোক এৰি নাযাবা। তপস্বী, মোক এৰি নাযাবা। তপস্বী, উদ্ধাৰ কৰা, উদ্ধাৰ কৰা। মই কওঁ শুনা, এ হৰিনাম বিচাৰি এ খালো বাথুৰি, এ ৰাম নাম বিচাৰি এ খালো বাথুৰি। এ হৰি নাম হৃদয়ত আছে, এ ৰাম নাম হৃদয়ত আছে। ৰত্নাকৰ, মই যি শ্ৰৱণ কৰিলো তাত তুমি ৰাম নাম ক'ত আছে বুলি শুনিলা? এইভাবে রত্নাকর এবার রাম বলি কৰাচোন উচ্চাৰণ।
বাম বাম এয়া মই আকৌ কওঁ শুনা ৰত্নাকৰ তুমি পাৰিবা কোৱাচোন ৰাম বাম নহয় ৰত্নাকৰ ৰাম পাৰিবা তুমি ৰত্নাকৰ তুমি পাৰিবা কোৱা ৰত্নাকৰ তুমি পাৰিবা কোৱা Bam, bam, বাৰু ৰত্নাকৰ সৌ যে দেখিছা বটবৃক্ষজোপা তাৰ ছাঁতে তোমাকে ৰাম নাম কৰাম শ্ৰৱণ বোলাইবে সেই দিশে যাওঁ akuai পাৰিম জানো আহা ৰত্নাকৰ সেই দিশে যাওঁ akuai দৈত্য দুৰাচাৰ মুখৰ কথা নালাগে শুনাব যুদ্ধ কৰি দেখুৱা তোৰ বৰৰ বিক্ৰম বেশ তেন্তে খেয়ে হোক
এই দেবেন্দ্র, এই নাকি তোর দুবাহুর প্রকৃতি? বারে বারে তোহতে দেবতাপুরে এই তত্তর ক্রমে রণত পরাজয় হোক। কেউ তোহতর ইমান অহংকার। এই দেবেন্দ্র, দে তোরে রাজমুকুটে। যা, আতরে যা। আজি হন্তে, আজি হন্তে নমসি হব অমরাবতীপুরে এক সত্যে সম্রাটে। এইবার সামনে দেবতারে শালনা কি মানে? বিষ্ণু ভকতৰ সংগ লইবা প্ৰথমত গুৰু মানি শুশ্ৰূষা রিবা হালমত বিষ্ণু ভকতৰ সংগ লইবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা নারায়ণ নারায়ণ নারায়ণ। আহাতে পড়ি প্রভু, তোমার সুমধুর কণ্ঠস্বরে সুভাষিত করিলে মোরে বৈকুণ্ঠ ভবন। প্রভু, শ্রবণ মুনি পুত্র দস্যু রত্নাকরে আপোনাৰ ৰাম নামে জপি ঘোৰ তপস্যা কৰিছে বনৰ মাজত। দেৱৰ্ষি, প্ৰভু আচৰিত কথা শুনালা দেৱৰ্ষি। প্ৰভু, ৰত্নাকৰৰ শৰীৰত পাপৰ অন্ত নাই। সেই পাপ মোচনৰ জ্ঞান কোনে দিলে তাক? প্ৰভু, সকলো জীৱৰ শৰীৰতে আপুনি জানো বিৰাজমান হৈ থকা নাই? সঁচা সঁচা দেৱৰ্ষি, সকলো প্ৰাণীৰ শৰীৰত পৰমাত্মা ৰূপে মই বিৰাজমান। তেন্তে প্ৰভু, এই সকলোবোৰ লীলা আপোনাৰে জানে নহয়? দেৱৰ্ষি, প্ৰভু, মোৰ আদি আৰু অন্তৰৰ মধ্যস্থলত তুমি ব্ৰহ্মা আৰু মহাদেৱ শিৱ, তোমালোকে মোৰ ৰাম নামৰ বঠা কৰোতা। নাৰায়ণ নাৰায়ণ। প্ৰভু, দেৱৰ্ষি, সেইবাবেই সিদিনা আপুনি মোক চাৰি মূৰ্তি ধৰি দেখুৱালে নহয় জানো প্ৰভু? আপোনাৰ সেই ৰূপ দেখি মোৰ দুধাৰি চকুলো বৈ গ'ল প্ৰভু। সঁচা দেৱৰ্ষি, প্ৰভু, ৬০,০০০ বছৰ পাছত প্ৰভু, চাৰি অংশ ৰূপে জন্ম লভিম মই দশৰথৰ গৃহত। তাৰ আগে প্ৰভু, এই জগতত প্ৰকাশ কৰিম মোৰ ৰাম নামৰ মহিমা। নাৰায়ণ। বুজিলো বুজিলো প্ৰভু, তোমাৰ অপাৰ নিদিলা অপাৰ কৰোণা। পিছে প্ৰভু, ৰত্নাকৰৰ তপস্যা দেখি দেবেন্দ্ৰৰ কিন্তু লাগিছে সংশয়। কিজানি পাহে দেবেন্দ্ৰৰ ৰাজসিংহাসন ৰত্নাকৰে কাঢ়ি লৈ
দেৱঋষি প্ৰভু পাপীয়ে বিচাৰিছে আজি ৰাম নামৰ মহিমা। কি সাধ্য আছে দেৱতাৰ তাক প্ৰতিৰোধ কৰাৰ? নারায়ণ বুঝিল প্রভু বাৰু প্ৰভু এবে দেখে পুনশ্চবাৰ প্ৰণিপাত জনাই দেখে এতিয়া মাগিছো বিদায়। যোৱা দেৱঋষি। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰ উধিৰ গোবিন্দ সৰ্বকাৰণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ হে পুরুষ উত্তম হে পরম পুরুষ হে পরম আনন্দ স্বামী তজুপাদ পদ্ম মকরন্দ আখে হে হরণে পখিলু আমি নারায়ণ নারায়ণ হে প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতা জন তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু ঘর তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু ঘর নারায়ণ নারায়ণ। যাও, আমিও ভবিষ্যতে কাৰ্যপন্থা আমি কৰিম নিৰূপণ। দাদা দাদা অমরাবতীপুর ভাই আজি হন্তে মই ইন্দ্ররূপী নমুষী দত্ত অভয় দাদা পূর্ণ হল আজি কামনা মর হসা কথা দাদা আজি হন্তে আপনি হলে বিশাল অমরাবতী এক সত্যি আমরা হলি আপনার অভিলাষা পূরণ সাউক দাদা অমরাবতীর হোক নহর তুলেছে দানবর বিজয় পতাকা আজি হন্তে পথর ভিক্ষারি হল দেবতা সমাজ দাদা খসা কথা ভাই দাদা আজি হন্তে মই এই অমরাবতীপুরে এক সত্যে সম্রাটে অভয় দাদা রম্ভা রম্ভা রম্ভা
হব মোৰ ভোগৰ 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 সামগ্ৰী। শৈল হেরো নিরাজ দেবতা সমাজে কিমান কিমান বিখন নেই দত্ত সমাজে। যা তহতে ভিক্ষার জলুঙালৈ পাতে 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 ভিক্ষা ভিক্ষা ফুসকই। ভাই দাদা চাৰিওফালে চাৰিওফালে সতৰ্ক দৃষ্টি কৰি মানে ক্ষেপ সাবজাতে খেই দেৱতা সমাজে কোনো চালন কৰিব নোৱাৰে। আজিলৈ সবাই ইমানতে ভংগ কৰা হ'ল দাদা। নমো নমো মহাদেব প্রভু পানি দেখা দিয়া প্রভু আমার করুমিন। দেবগণ প্রভু কিয় বাৰু আজি দেখো তোমালোকৰ মলিন বদন। দুখৰ কথা কি কম কৈলাক পতি পৰাস্ত হৈ সেই নমুচিৰ হাতত সেই আমাৰ কাষী নিলে অমৰাৱতীপুৰ। কি নমুচিৰ অত সাহস অমৰাৱতী কাষী নিলে দেৱতাৰ পৰা? হয় প্ৰভু। চিন্তা নাই দেবগণ, আজি এই বৈতাকে মন্দ কৰিমি ছেদন। মই এতিয়া আহিলোহে। দেবগণ মহাদেৱে নিশ্চয় সেই দুৰান্ত দৈত্য কৰিব হত্যা। বলা আমিও মহাদেৱৰ কাৰ্য কৰোঁগৈ নিৰীক্ষণ। ভাই দাদা স্বৰ্গপুৰী কিমান সুখৰ সঁচাকৈ অতি মনোৰমা অতি মনোৰমা এই অমৰাৱতীপুৰ আৰু এই অমৰাৱতীপুৰৰে ৰাজ সিংহাসন। নমস্তে। কিয় তই দেৱতাকে প্ৰতাৰিত কৰি আৰোহণ কৰিছ এই স্বৰ্গ সিংহাসন? হে প্ৰভু গুণপানী, আপুনি জানে বেটেৰ অধিকাৰী ময়ো হ'ব পাৰোঁ এই স্বৰ্গৰ অধিকাৰী। স্বৰ্গ সিংহাসন কেৱল দেৱতাৰেহে আৰু হয় যদি প্ৰয়োজন তোৰ মন্দ বৈ কৰে মিশ্ৰণ। প্ৰভু সেয়ে যদি তোমাৰ
কদাপিতো এৰি নাযায় স্বৰ্গৰে সিংহাসন। নিশ্চয় সীতান্তে আজি তোকে বধ কৰি লম নাম মই নমুচি হাৰি সেই হব। হয় দাদা, আক্রমণ করা, অস্ত্র নকরি বলো। কি তোরে তোর ভাগ্য করেছে পলায়ন, এবার তোর অহবরক্ষা যুদ্ধ নকরে পরম বেশ বেশ খুলে পড়ে দিয়া যুদ্ধ হয় স্পষ্ট হতে সিদ্ধান্তে নমসের লগত মই হল পরাজিত। যাও যাও মই আপন স্থানলৈ।
রাম রাম কৰিছো কেৱল ট্ৰেইনো বলে আমৰাই ঐ সাপৰৰ মাজত এয়া নিশ্চয় ৰত্নাকৰ প্রভু সৃষ্টি কর কৃপা করাই অধম কৃপা করাই অধম ওঠা বাসা সৃষ্টি কর ওঠা বাসা সৃষ্টি কর পাপেৰে জৰ্জৰিত আছিল তোমাৰ শৰীৰ এতিয়া প্ৰভুৰ নাম লৈ হলা তুমি পুণ্যবান তুমি ব্ৰহ্ম জ্ঞান লাভ কৰিলা আজিৰ পৰা তোমাৰ নাম হ'ব বাল্মীকি ঋষিৰো তুমি হবা ব্ৰহ্ম ঋষি অপার কৃপা করে না হবে তোমার শরণে মোর শত কোটি প্রণাম প্রভু প্রণাম ওঠা বাসা সৃষ্টি কর বাল্মীকি সৃষ্টি কর পরে নে মন পূৰ্বতে আছিলা তুমি এজন দস্যু হয় সৃষ্টি কর সকলো কথাই মোৰ পৰিছে মন সকলো কথাই মোৰ পৰিছে মন শুনা বাল্মীকি সৃষ্টি কৰ এতিয়াৰ পৰা তুমি প্ৰভু ৰামৰ গৌণ চৰিত্ৰ পদচন্নে কৰিবা প্ৰকাশ কিন্তু এই কাম যে অতিকে জটিল সৃষ্টি কৰ বাল্মীকি এই সংসাৰত একো কামেই জটিল নহয় আশীৰ্বাদ কৰিছো তোমাক সৰস্বতী কণ্ঠগত হওক তোমাৰ দিব্য জ্ঞান দিব্য দৃষ্টিৰে সকলোবোৰ দেখিব পাৰিবা পাছত নাৰদৰ মুখে তুমি সকলোবোৰ জানিব পাৰিবা এতিয়া মই কৰিবা আশীৰ্বাদ সদা ভকতি থাকে যেন তব চৰণ হে প্ৰভু ৰাম জীৱৰ তাৰণৰ হেতু তোমাৰে নাম মা নিষাদ প্ৰতিষ্ঠান তম গম শাশ্বতী সম यत् कुंच मिथुन्न देवकं कामधे मोहितं कामधे मोहितं অত বৰ্ষৰ পাপ কাৰ্যৰ অন্ত প্ৰভু ৰামৰ নামেৰে নিজকে কৰিলো পায়চিত্ত আজিৰ পৰা নৱ পৰিচয় লৈ বাল্মীকি নামেৰে তাপস জীৱন কৰিম আৰম্ভ হে প্ৰভু ৰাম কৃপা কৰিবা তোমাৰ নাম যেন পদ ছন্দে কৰিব পাৰো প্ৰকাশ শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম শ্ৰী ৰাম
শ্রীরাম শ্রীরাম। এ কি আসরে মহাদেবেও নাখিব নোৱাৰিলে সেই দুৰান্ত দৈত্য। যুদ্ধত পৰাস্ত হৈ মহাদেৱে বিমৰিষ মনে মোক কৈ গ'ল সকলো। কিবাটোৰে মই স্বৰ্গ পুনৰাই কৰিম লাভ। প্ৰয়োজন হ'লে সেই নমুচিৰ সমে মিত্ৰপাশত সমাবদ্ধ। তথাপিও মই মোৰ স্বৰ্গ ৰাজ্য লাভ কৰিমেই কৰিম। যাওঁ মিত্ৰপাশত আবদ্ধ হ'বৰ বাবে নমুচিৰ কাষে যাওঁ। কোথায় রম্ভা রম্ভা মেনকা মেনকা তিলোত্তমা কোথে কোথে শশী মোর প্রাণর পুতলি। দাদা প্রলয়ের বিভীতিকা চলিছে আজি দেব সমাজত। আজি চাগৈ দেৱতাই ভিক্ষাৰী বেখে পথে পথে কৰিছে ভ্ৰমণ। তার কারণে কেবল দৈত্যরাজ নালাগে যুদ্ধ করে নিরস্ত্র ভাবে আজি আহিছো মই। নত হিরে পরাজয় করিছো শিকা। দেবরাজ তোমার অভিপ্রায়কে বিরক্ত করা শোনাতে দে দৈত্যরাজ। একে কাশ্যপর পুত্র তুমি আৰু আমি যদি দুই উভয় পক্ষই থাকো মিত্ৰপাশত আবদ্ধ হৈ, তেন্তে কাৰ সাধ্য আছে আমাৰ ওপৰত বৈৰী ভাৱ ল'ব। এই উদ্দেশ্যকে লৈ আহিলো মই তোমাৰ ওচৰলৈ। মিত্ৰপাশে যেন মোক লোৱা সাৱত। ভাই দাদা দাদা শুনিলা দেবরাজে দেবরাজে মুখ মৃত্যুভাবে বিচারি দাদা চতুর দেবতাকে বিশ্বাস করা মানে চলন্ত অগ্নিতে সাপ দিয়া। ইহঁতে বহুবাৰ আগতেও আমাৰ লগত চতুৰালি কৰি ফুৰিছে আৰু নাই দাদা ইহঁতক আৰু বিশ্বাস কৰিব নোৱাৰি। নহয় দাদা নহয় ভাই দাদা নিরাশ্রয়ক আশ্রয় দিয়াতো রজার কর্তব্য। কিন্তু দাদা ভাই দাদা দেবেন্দ্র নমস্তে। আজ হন্তে মই ঘোরাই দিল তোমাকে এই অমরাবতীর রাজসিংহাসন। দাদা ও আজ হন্তে তুমি আর মই মৃত্যু পাকত হল আবদ্ধ। দাদা ভাই নমস্তে। মোৰ খংকে স্বৰ্গ ভোগ কৰিবা সদায়, এই কথা আজি মই মুক্ত কণ্ঠে প্ৰকাশ কৰিছো দেৱতা আৰু দৈত্যৰ সমাজত। ভাই দেবেন্দ্র তোমার এই বক্তব্য মই অতিকে আনন্দিত। ভাই তুমি সকলো সৈন্য সামন্ত লৈ কালিলৈ প্রভাততে যাত্রা করিব নিজ রাজ্যলৈ। কিন্তু দাদা ও ভাই তাত কোনো কিন্তু নয়। মই থাকিম স্বর্গত ভাই ইন্দর হইতে।
অপরাধে বিরোধার্য। তেন্তে ভাই নমসি ভাই এতিয়া বলা আমি নিজ কৰ্তব্যত সগ্ৰগ্ৰহৰ বলা ভাই। প্ৰভুৰ আজ্ঞা শিৰে তুলি লৈ ৰত্নাকৰত নামত দীক্ষিত কৰাই বাল্মীকি নামেৰে জগতত কৰাল পৰিচিত। এতিয়া বাল্মীকিৰ দ্বাৰা সপ্তকাণ্ড ৰামায়ণৰ ৰচনা কৰাই প্ৰভু ৰামৰ বংশাৱলী জগতত কৰাম প্ৰচাৰ। দিব্য জ্ঞান দিব্য দৃষ্টিৰে সকলোবোৰ দেখিব বাল্মীকিয়ে। ধন্য ধন্য ৰত্নাকৰ, ধন্য তোমাৰ প্ৰভু শ্ৰীৰামৰ ভক্তি। নিজে কৰা অজস্ৰ পাপৰ অনুতাপ কৰি প্ৰভু ৰামৰ নাম লৈ জগতত তোমাৰ আজীৱন থাকিব পৰিচিত। এবে আমিও যাওঁ নিজ কৰ্তব্য সমগ্ৰ। চাওঁতে চাওঁতে সহস্ৰ বছৰ পাৰ হৈ গ'ল। এই দেৱতাৰ লগত থাকি ভাবিছে নমুচিয়ে নিজকে দেৱতা বুলি। সাৱধান নমুচি, এই ইন্দ্ৰৰূপী চমকালে মাত্ৰ সুযোগ বিচাৰি ফুৰিছে তোৰ মুণ্ড ছেদন কৰিবৰ বাবে। আৰু তাৰ পাছত আৰু তাৰ পাছত ল'ম মই মোৰ অমৰাৱতীপুৰৰ ৰাজ সিংহাসন। ভাই দেবেন্দ্র, ভাই দেবেন্দ্র, ভাই নমুচি, কি ভাবি আছো তুমি অকলে অকলে? তোমাৰ কথাকে ভাবিছিলো। যিদিনাই পৰা আমি মিত্ৰপাশত হলো আবদ্ধ, সিদিনাই পৰাই সুখেৰে বাস কৰিছো আমি দেৱতাসকল। সেই কথা অবশ্য সঁচা। ভাই দেবেন্দ্র, ভাই নমুচি, এই নমুচি তোমার লগতে থকা পর্যন্ত কোনো শত্ৰুৰ কাৰণে তুমি নকৰিবা চিন্তা। বাৰু নমুচি, এতিয়া বৌলা সেই যে দেখিছে বাটটো, সেই বাটে গৈ দেখুৱাম তোমাক নন্দন কানন আৰু সোণৰ হৰি। সুন্দর হব ভাই, সুন্দর হব। বলা ভাই আমি এই বাতের এই যাওয়া গুয়াই বলা। ভাই সুন্দৰ হৰিণৰ পোৱালি। কি সুন্দর, কি সুন্দর ভাই। ভাই মোক কিন্তু তোমার ইয়ার এটা সোণৰ হৰিণ উপহাৰ দিব লাগিব। কিয় নিদিম ভাতৃ, তুমি মই দেখাত দুজন হলেও একেই কলম। চোৱা ভাই, হওয়া
সোণালী সুযোগ হৰিণৰ সৌন্দৰ্যই হ'ব আজি তোৰ মৃত্যুৰ কাৰণ। মোক ৰক্ষা কৰক প্ৰজাপতি। চলেৰে মই নমুচিৰ মুণ্ড কৰিলো চেদন। এতিয়া সেই কথা মুণ্ডই মোক খেদি ৰাখিছে। ভয় নাই দেবেন্দ্ৰ, তুমি সৰস্বতী নদীত গৈ ডুব দিয়া। তাতে নমুচিৰ মুণ্ডৰো হ'ব পতন। দেৱৰ্ষি নাৰদ মুৰিগণৰ সবে সেই স্থানতেই আছে। দেবেন্দ্ৰ, নমুচিয়েও সৰস্বতীৰ পাৰত তীৰ্থস্থান লাভ কৰিব। তেতিয়া আমিও যাওঁ আপোন কৰ্তব্যত অৱক্তব্য। নারায়ণ নারায়ণ নারায়ণ। হে প্রভু কমলালোচন, হে বিশ্ব ব্রহ্মাণ্ডৰ গৰাকী, তোমার কি যে অপূর্ব লীলা প্রভু, তোমার কি যে অপূর্ব লীলা। আজি দস্যু ৰত্নাকৰক মুক্তিৰ পথ দেখুৱাই বাল্মীকিলৈ কৰালা পৰিণত, আৰু অন্য হাতে নমুচিকো তীৰ্থস্থানে কৰালা গম। প্ৰভু, বাল্মীকিৰ দ্বাৰা ৰামায়ণৰ সপ্তকাণ্ড ৰচনা কৰি জীৱ জগতত মুক্তিৰ পথ সুগম কৰি তুলিলা। ধন্য ধন্য প্রভু, ধন্য তোমারি লীলা, হত ধন্য তোমারে রাম নাম। হে প্রভু কমলালোচন, এই নিষ্কিন নারদক যে তোমার শরণৰ পৰা কেতিয়াও নকৰা বঞ্চিত। বাৰু প্ৰভু, এবে তাকে পুৰস্কাৰ প্ৰণিপাত জনাই তোমাৰ অনাগত লীলা দৰ্শনৰ বাবে কৰোগৈ অপেক্ষা। হে নারায়ণ নিরঞ্জন, হে নিরাকার হরি, হে নিরাকার হরি প্রভু, অগতির গতি। নারায়ণ নিরঞ্জন নিরাকার হরি, নিরাকার হরি প্রভু অগতির গতি। তুমি ব্রহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বর। তুমি ব্রহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বর। সনাসর জগতর তুমি হে ঈশ্বর। নারায়ণ নিরঞ্জন নিরাকার হরি, নিরাকার হরি প্রভু অগতির গতি।
বিৰা